শিৱসাগৰৰ হাঁহচৰা হলগুৰীয়া গাঁৱত ভাগৱত শোভাযাত্ৰা সন্ধিয়ালৈ ভাওনা প্ৰদৰ্শন। শিৱসাগৰৰ হাঁহচৰা হলগুৰীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু গাঁওবাসীৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক কৰ্মভাগী অনুষ্ঠিত কৰা হয়। দ্বিতীয় দিনা পুৱা 9 বজাত সমূহ গাঁওবাসীৰ দ্বাৰা বৈকুণ্ঠৰ ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত 10 বজাত নাম প্ৰসংগ কৰি সন্ধিয়ালৈ শনিৰ দেৱত্ব প্ৰাপ্তি, গণেশৰ জন্ম কাহিনী, গজাসুৰৰ মুক্তিলাভ নামৰ নাট প্ৰদৰ্শন কৰা হয়। এই দুয়োটা দিনৰ কাৰ্যসূচীত হাঁহচৰা মৌজাৰ প্ৰায় সংখ্যক ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। যেতিয়া চিহ্ন যাত্ৰা ভাওনাৰ পৰিৱেশনাৰে অসমৰ নাট্যশাস্ত্ৰত, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত, অসমৰ সামাজিক ক্ষেত্ৰখনত আচলতে এক নতুন অধ্যায়ৰ, এক নতুন যুগৰ সংযোজন ঘটাইছিল। আপোনালোকে ভাওনাক চাব, গুৰুজনাৰ যেতিয়া আৱিৰ্ভাৱ ঘটিছিল সেই সময়ত এটা কথা অপ্ৰিয় হ'লেও সত্য যে সেই সময়ত আমাৰ অসমৰ সমাজখনত জাতিভেদ প্ৰথা কঠোৰ আছিল, বৰ্ণবাদ কঠোৰ আছিল। আমাৰ যিটো জাতিভেদে আমাৰ মাজত সমাজখন ভাগ কৰিছিল, কিন্তু গুৰুজনাই ভাওনাৰ জৰিয়তে সকলো জাতিৰ মানুহক একত্ৰিত কৰি একেখন মঞ্চত তেওঁ একত্ৰ কৰিছিল। একেখন মঞ্চত তেওঁ সমন্বয়ৰ মাজেৰে একেখন মঞ্চত সকলোৰে অৱস্থান তেওঁ সম্ভৱ। এই দেবেন্দ্ৰই এই মাথো অহংকাৰ দিবাকৰ জানি লওক দেৱৰাজ, অহংকাৰৰ পৰিণাম অতিকে ভয়ংকৰ। নিজৰ শ্ৰেষ্ঠত্বক প্ৰদৰ্শন কৰাটো কেনেকৈ হ'ব পাৰে দিবাকৰ? অহংকাৰৰ প্ৰদৰ্শন। দেৱৰাজ, সন্তা সম্ভৱা কয়ে ধুৰাৰী শৰণ কৰাটো দেৱৰাজৰ কিদৰে শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন। দেৱৰাজ, কৰ্ম আমাৰ জীৱনৰ হিত সাধন। সেয়েহে সুখ ভোগত মদমত্ত হৈ নিষ্কৰ্মৰ পৰা যদি বিচলিত হয় তেন্তে ভগৱন্তই আমাক কেতিয়াও নকৰিব ক্ষমা। যোৱাকালি হাঁহচৰা হলগুৰীয়া যুৱ সমাজৰ উদ্যোগত আমি দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা, দিহানাম আৰু বাৰ্ষিক ভাওনা আমি আয়োজন কৰিছিলো। আৰু এই বাৰ্ষিক ভাওনা প্ৰথম দিনাৰ কাৰ্যসূচীত আমি অসমৰ দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়াক আমি যুৱ সমাজৰ হলগুৰীয়া গাঁৱৰ যুৱ সমাজৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছিলো। আৰু আমন্ত্ৰণ জনাই আমি তেখেতক যুৱ সমাজৰ তৰফৰ পৰা দিহা সৌৰভ আমি বঁটা প্ৰদান কৰিছিলো। আৰু তেখেতৰ লগতে আমি দিনৰ ভাগত আমি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছিলো। আৰু ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত আমাৰ ভাগৱত পাঠ প্ৰবচন কৰিছিলে ৰসহিন্দুৰ সত্ৰাধিকাৰ ৰিজু পাঠক ডাঙৰীয়াই।
আৰু আজি আমি যুৱ সমাজৰ উদ্যোগত গাঁৱৰ স্থানীয় যুৱকসকলে গুৰুজনাৰ যি আদৰ্শ, মূল আদৰ্শৰ যি ঘাই শিপা, সেই ঘাই শিপাডাল চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আৰু ঘাই শিপাডালৰ সৈতে সংপৃক্ত কৰাৰ উদ্দেশ্যে যিসকল যুৱ সমাজ আছে, উঠি অহা নৱপ্ৰজন্মৰ যুৱ সমাজে ইয়াত ভাওনা প্ৰদৰ্শন কৰিব আৰু সকলো ৰাইজৰ সহযোগিতাৰ পৰিপ্ৰেক্ষিতত আমি আজি এই ভাওনাভাগি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। কি ক'ব? হাঁহচৰা হলগীয়া গাঁৱৰ যুৱ সমাজৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই হলগীয়া গাঁৱৰ নামঘৰত নাম পাঠ প্ৰসংগ হৈ গৈছে আৰু আজি দ্বিতীয় দিনা শেষ মুহূৰ্তত এখনি ভাওনা প্ৰদৰ্শন হ'ব। এই ভাওনাখনি স্বৰ্গীয় পদ্ম শইকীয়াৰ নামত দিয়া হৈছে। তেওঁ আজীৱন এই ভাওনা জগততেই কটাইছিল আৰু তেওঁ এজন শ্ৰেষ্ঠ ভাৱৰীয়া আছিল। গতিকে আজি এই নামঘৰতেই তেওঁৰ নামত এখনি ভাওনা আগবঢ়োৱা হৈছে আমাৰ পৰিয়ালবৰ্গ। গতিকে আৰু বিশেষ ক'বলগীয়া একো নাই, ইয়াতে কৈ